নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি দ্বিতীয় শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ কেইখনমান প্ৰশ্নপত্ৰ আগবঢ়োৱা হৈছে আলোচনা কৰা হৈছে গতিকে প্ৰশ্নপত্ৰ কেইখন ভাল ধৰণে চাই উত্তৰখিনি কৰি ৰাখিবা এই 2019 চনৰ প্ৰশ্ন এখন প্ৰথম প্ৰশ্ন দি আছে অহং প্ৰভাতি উত্তিষ্ঠামি ইতস্য অষ্টপংক্তয়ঃ লিখতঃ অহং প্ৰভাতি উত্তিষ্ঠামি এই কবিতাটোৰ 8টা শাৰী লিখিব লাগে কেনেকৈ আছিলে अहं प्रभाते उत्तिष्ठामि माता पितरौ प्रणमामि देवान् भक्ता वरेण नत्वा पथने मोतिं विधस्सामि विना विलम्बं शालाङ्गस्सन् पैठ्यान्सन् अवगच्छामि सर्वान् विषयान् सम्यगधीत्य बुद्धि विशदतं प्राप्नोमि এনেধৰণে তাৰপিছত দিছে সংস্কৃতৰ উত্তৰ সংস্কৃতৰ উত্তৰ দিবলৈ সুমেশঃ প্ৰাতঃ পদা স্নানং কৰোতি সুমেশে ৰাতিপুৱা কেই বজাত স্নান কৰে আমি পাঠটোত পাইছিলোঁ সুমেশঃ প্ৰাতঃ পাদুন সদ্বাদনে স্নানং কৰোতি বিনোদঃ কুত্ৰ গচ্ছতি বিনোদ কলৈ গৈছে দ্বিতীয় প্ৰশ্ন দিয়া হৈছে বিনোদঃ কুত্ৰ গচ্ছতি বিনোদ কলৈ গৈছে বিনোদঃ আপনং গচ্ছতি কুল দীপকঃ কহ বংশৰ প্ৰদীপ কি সুপুত্ৰঃ কুল দীপকঃ সীতায়াঃ পতি কহ সীতায়াঃ পতি ৰামঃ এনেধৰণে প্ৰশ্ন উত্তৰখিনি লিখিব লাগিব 3 নম্বৰটো দিছে শব্দাৰ্থ লিখত শব্দ অৰ্থ লিখিব লাগে কুত্ত কৃষকঃ পনসম সুতম এসহ যেনেকৈ কুত্ত কুট কৃষকঃ কৃষক পনসম সুতম এসহ এইটা ইতিমধ্যে আমি পাঠত দিছি প্ৰতিটো পাঠৰ উত্তৰত তোমালোকে চাই ল'বা সুভাষিতানি ইতি পাঠস্য প্ৰথম শ্লোকং লিখত সুভাষিতানিৰ এই শ্লোকৰ পৰা প্ৰথম শ্লোকটো লিখিব লাগে প্ৰথম শ্লোকটো কি আছিলে পৃথিব্যাং ত্ৰীণি ৰত্নানি জলমন্নং সুভাষিতম মূঢ়ৈ পাষাণ খণ্ডেষু ৰত্নশৃঙ্গ বিধিয় 5 নম্বৰত দিয়া আছে সন্ধি বিচ্ছেদং वा কুৰুত সন্ধি ভঙা আৰু জোৰা লগোৱা মধুৰযোগ আলাপম মধুৰালাপম কুতিভাৰঃ দেৱযোগ অৰ্চনং স্বয়মেৱ এখিনি সুভাষিত পাত্ৰীৰ তলতে দিয়া আছে এটা কিটা যেনেকৈ কহ যোগ অতিভাৰঃ কুতিভাৰঃ দেৱঃ যোগ অৰ্চনঃ দেৱাৰ্চনঃ স্বয়ং যোগ এবঃ স্বয়মেৱঃ এনেধৰণে এটা সন্ধিকিটা জোৰা লগাব আৰু ভঙা 6 নম্বৰতে কহ সময় এটি লিখত সময়টো কিমান হেতু লিখিব লাগে সাৰ্ধ সদ্বাদনম 6:30 আৰু 12:20 বিংশাধিক দ্বাদশ বাদনম 7টা সপ্তবাদনম 7 নম্বৰ দিছে বাক্যং ৰচয়ত বাক্য ৰচনা কৰিবলৈ তস্য অস্তি অহং তস্য গৃহং কুত্ৰ অস্তি বা ৰামঃ গৃহে অস্তি অস্তিটো প্ৰয়োগ হৈছে তস্য প্ৰয়োগ হৈছে অহং বিদ্যালয়ং গচ্ছামি মই বিদ্যালয়লৈ যাওঁ ইত্যাদি 8 নম্বৰতে ৰিক্ত স্থানানি পূৰণ খালী ঠাই পূৰণ কৰিবলৈ গণেশঃ শ্ৰী গণেশায় অহং ভানু আপনি এতিয়া প্ৰথম যিখিনি দিয়া হৈছে গণেশায় শ্ৰী গণেশায় প্ৰথম আমাৰ পাঠটোৰ পৰা বৰ্ণনামৰ পৰা দিয়া হৈছে সেইখিনি চাবা আপুনি কিংকিৰ নদী দোকানত কি কিনিবা এটো চতুৰ্নাং ফলানাং নামানি বিধ ফলৰ নাম ক'ব লাগে ভৱত্য ভৱত্যাহা দিনাচাৰ্য বিষয়ে 3 বাক্যানি তোমাৰ নিজৰ দিনলিপি 3টা বাক্য লিখিব লাগে সুতলেখ আছে তাৰ পিছতে 12 নম্বৰতে দিয়া হৈছে শতক এই গীতটো গাই শুনাব লাগে ভৱতঃ ভৱতী কস্যা কক্ষাং পঠেতু তুমি কোন শ্ৰেণীত পঢ়া অহং তৃতীয় কক্ষায়াং পঠামি ভৱতঃ ভৱত্যাহা জনকস্য নাম কিম তোমাৰ দেউতাৰ নাম কি মম জনকস্য নামঃ বুলি কৈ দেউতাৰ নামটো কোৱা ভৱানঃ ভৱতী কুত্ৰ গচ্ছতি তুমি ক'ত বাস কৰা অহং বুলি কৈ নিজৰ স্থানৰ নাম উল্লেখ কৰিব পাৰা অহং লখিমপুৰে বসামি মি আহিব তেতিয়া বা অহং বুলি কৈ নিজৰ যিকোনো স্থান হয়
সেইখন স্থানকণ দি শেষত মি ব্যৱহাৰ কৰিবা তাৰপিছতে আহিলে পাঠ পঠনম আৰু চুটলেখটো ইতিমধ্যে তোমালোকৰ লৈছেই চাগে এইটো আগতীয়াকৈ ল'বলৈ দিয়া হয় গতিকে এইখন প্ৰশ্নপত্ৰত এনেধৰণে আছিলে আমি তাৰপিছতে চাওঁ 2022 চনৰ প্ৰশ্নখন 2022 চনৰ প্ৰশ্নখন কি আহিছে যে প্ৰথম একেটাই দিছে অহং প্ৰভাতে উত্তিষ্ঠামি লিখিব লাগে 2 নম্বৰতে দিছে সংস্কৃত উত্তৰ দিব লাগে সাৰ্ধ পঞ্চবাদনে কহ যোগাসনং কৰতি 4:05 বজাত কোনে যোগাসন কৰে সুমেশহ নহয় জানো গতিকে সুমেশহ সাৰ্ধ পঞ্চবাদনে যোগাসনং কৰতি কুলদীপকহ কহ এইটো ইতিমধ্যে আগত আহিছে বিনোদহ কুট্টগোষ্ঠী আপনং গোষ্ঠী এইটো আহিছে অনিতা কিং খাদতি অনিতাই কি খাইছে সেইটো চাবা শব্দাৰ্থ লিখিব লাগে কৃষকহ কদা কদলি বাটিকা অংকনি সেইকেইটা শব্দ কৃষকহ মানে খেতিয়ক কদা মানে কেতিয়া কদলি মানে কল বাটিকা মানে বাগিচা অংকনি মানে পেন্সিল শব্দাৰ্থ সন্ধি বিচ্ছেদং ছেদং এইকেইটা সন্ধি ভাঙা আৰু জোৰা লগোৱা এইকেইটা সুভাষিতৰ শেষত থকাৰ পৰাই আহে যেনেকৈ স্বয়মেব মধুৰালাপম এইটো মধুৰালাপমটো শতক গীতৰ পৰা আহিছে মাম যুকপি বিক্ৰম যুকৰ্জিত এইকেইটা সুভাষিত মালা আৰু শতক গীতটোত পোৱা হৈছে বিক্ৰম যুগ অৰ্জিত মাম যুকপি মামপি মধুৰহ যুগ আলাপম মধুৰালাপম এনেধৰণে স্বয়ম যুগেব স্বয়মেব সুভাষিতনী এটি পাঠ্যস্য প্ৰথম শ্লোকৰ খাটো এইটো আগতেই দিছে যে সুভাষিতনীৰ প্ৰথম শ্লোকটো লিখিব লাগে তাৰপিছত দিছে বাক্য ৰচনা অহং তস্য কিম একেগীতাই বুলি ক'ব পাৰা অহম মই ব্যৱহাৰ কৰিছে অহং গৃহে গচ্ছামি তস্য নাম কিম বা তস্য গৃহম কুত্ৰ অস্তি তেওঁৰ ঘৰ ক'ত আছে বা তস্য নাম কিম তেওঁৰ নাম কি কিম শব্দটো ব্যৱহাৰ কৰিলেও কি ভৱতঃ নাম কিম এনেধৰণে হ'ব পাৰে জনকস্য নাম কিম কহ সময় হয়তো লিখোঁতো কিমান সময় লিখিব লাগে যে 10:30 দিছে সাৰ্ধ দশবাদনম দ্বাদশবাদনম সপাদ পঞ্চবাদনম 8 নম্বৰতে ৰিক্ত স্থান নিপুৰত খালী ঠাই পূৰ কৰিব লাগে গণেশ শ্ৰী গণেশ সৰস্বতী অহং সৰস্বতী এইকেইটা প্ৰথম বৰ্ণনাতে তোমালোকে বিচাৰি পাবা বৰ্ণনা মোৰ পৰা দিয়া আছে পঞ্চ পুষ্পানাং নামানি 5 বিধ ফুলৰ নাম লিখিব লাগে উদাহৰণ চিত্ৰ ৰিক্ত স্পুৰটো উদাহৰণটো চাই পেলাই খালী ঠাই পূৰ কৰিবলৈ বালকহ বালকস্য যেনেকৈ এটা দি দিলে আমি তেতিয়া কি লিখিম দেৱহ দেৱস্য পৰ্বতহ পৰ্বতস্য তাৰপিছতে আহিলে চুটলেখ তাৰপিছত আহিলে ভৱানহ ভৱতী কস্যা কক্ষাং পথত তুমি কোন শ্ৰেণী পঢ়া আগতো আহিছে এইটো প্ৰশ্ন ভৱত্যা নিকেতনস্য প্ৰধান আচাৰ্যস্য নাম কিম अस्माकं निकेतनस्य प्रधान आचार्यस्य नाम বুলি কৈ প্ৰধান আচাৰ্যৰ নামটো ক'ব লাগে ভৱান ভৱন কুত বসতি তুমি কুত বাস কৰা অহং গৃহে বসামি বা নিজৰ ঠাইখনৰ নাম ক'ব পাৰে শতক ইতি গীতস্য শত পংক্তয়ঃ শতক গীতটো শত আখৰি মুখস্থ গাব লাগে দেখিনি 2022 চনৰ প্ৰশ্ন এনেধৰণে আহিছে এতিয়া আমি 2023 চনখন অকমান চাইছো 2023 চনৰ প্ৰশ্ন কেনেকৈ আহিছে সুমেশহ কদা উত্তিষ্ঠতি বিনোদহ কুট্টগোষ্ঠী অনিতা কিং খাদতি দশৰথস্য পুত্ৰক সুমেশে কি বুজাত উঠে সুমেশহ পঞ্চবাদনে উত্তিষ্ঠতি বিনোদহ আপনং গোষ্ঠী অনিতা কিং খাদতি অনিতা ফলম খাদতি অনিতা অন্নং খাদতি অনিতা ৰুটিঙা খাদতি গতিকে যিকোনো এটা লিখিলে হ'ল আমাৰ কেইবাটাও লিখিবলৈ বুলি কোৱা নাই সুভাষিত ইতি পাঠ্যস্য দ্বিতীয় শ্লোক এইবাৰ তাকত দিলে সুভাষিতৰ 2 নম্বৰ শ্লোকটো লিখিব লাগে 2 নম্বৰ শ্লোকটো কি আছে প্ৰদুষ্য দীপক চন্দহ প্ৰভাতে দীপক ৰবিহি তলুক্ষে দীপক ধৰ্মঃ সুপুত্ৰঃ কুল দীপক 3 নম্বৰতে দিয়া হ'ল অহং কুমুদম ব্যাঘ্ৰহ মাপিকা লেখনি এইকেইটা শব্দ অৰ্থ লিখিব লাগে অহং মই কুমুদম ভেটফুল ব্যাঘ্ৰহ বাঘ মাপিকা স্কেল লেখনি কলম 4 নম্বৰতে দিয়া আছে সন্ধি বিচ্ছেদং ৱা কুৰুতঃ সন্ধি ভাঙা আৰু জোৰা লগোৱা দীপক চন্দহ কুৱতি ভাৰহ মাম যুকপি ন যুগস্তি এইকেইটা মই ক'লো যে কেইটামান আছে সুভাষিতৰ
তলত আৰু কেইটামান আছে শতক শতক পাঠ যিটো কবিতা তাৰ তলতে এই প্ৰশ্নৰ কেইটা উত্তৰ থাকে বিশেষকৈ সন্ধি ভঙাৰ বাবে এই দুটা পাঠৰ সন্ধিকেইটা চাই ল'ব লাগিব মনত ৰাখিলে হ'ব সেইকেইটা আৰু অহং প্ৰভাতে উত্তিষ্ঠামি গীতটো প্ৰথম 8 শাৰী মুখস্থ লিখিবলৈ দিলে পাৰে 6 নম্বৰতে কহ সময় ইতি লিখিত কিমান সময় ইতি লিখিব লাগে 10 বাদনম সপাদ একাদশ বাদনম সাৰ্ধ সদবাদনম ৰিক্ত স্থানৰ পুৰত প্ৰথম দিক খালি ঠাই পূৰ কৰিব দিলে সেয়া কি অহং প্ৰভাতে উত্তিষ্ঠামি তাৰ পৰাও দিয়ে আৰু প্ৰথমৰ বন্দনমৰ পৰা পঞ্চফলানাং নামানি লিখত 5 বিধ ফলৰ নাম লিখিব লাগে বাক্য ৰচয়টো বাক্য ৰচনা কৰিবলৈ কুট্ট অহং অস্তি এইকেইটা আগতো দিছে উদাহৰণ দৃষ্ট ৰিক্তং পুৰত উদাহৰণ চাই খালি ঠাই পূৰ কৰি বালকহ বালকৈছ দেৱহ দেৱৈছ পৰ্বতহ পৰ্বতৈছ এইকেইটাও সেই আগতে আহি গৈছে আৰু চুটলেখনম চুটলিপি থাকিলে তাৰপিছত শতক শতক গীতটো ছখাৰী গাব লাগে ভৱতঃ ভৱতী কুট্ট বস্তুটি তুমি ক'ত বাস কৰা ভৱত্যা জনন্যা নাম কি তোমাৰ মাৰ নাম কি ভৱত্যা ভৱান ভৱতী কদা উত্তিষ্ঠতি তুমি কেই বজাত উঠা অহং পঞ্চবাদনে উত্তিষ্ঠামি বা নিৰ্দিষ্ট সময়ত আমি সাৰ্ধ পঞ্চবাদনে উত্তিষ্ঠামি এটা কলি হ'ল গতিকে আমি তিনিখন প্ৰশ্নপত্ৰ ইতিমধ্যে চালো তিনিখন প্ৰশ্নপত্ৰ যদি তোমালোকে ভাল ধৰণে চাই কৰিব পাৰা তেতিয়াহ'লে মই ভাবিছো এই বছৰৰ যিখন প্ৰশ্নপত্ৰ হ'ব অতি সহজেই তোমালোকে কৰিব পাৰিবা নমো নমঃ আজিলৈ পাঠিমানতে সামৰিছো পৰৱৰ্তী নতুন পাঠ লৈ বিষয় লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা